স্টুডেন্টস এইচএস ফার্স্ট ইয়ার ছাত্ৰ ছাত্ৰীসকলে যদি কথা কওঁ আমাৰ এক্সাম আছে 21 মাৰ্চৰ পৰা তো আমাৰ হাতত যদি আমি চাওঁ আমাৰ হাতত প্ৰায় 18 ডেজ মান আছে এতিয়া মানে কাটি কুটি আৰু 18 ডেজ মান আছে এতিয়া সাবজেক্টৰ কথা ক'লে সাবজেক্ট আছে আমাৰ 6টা এতিয়া যদি 18 ডেজত আমি যদি এটা সাবজেক্টকে ধৰো এটা সাবজেক্ট পঢ়িলে আমাৰ কিমান যাব এটা সাবজেক্টৰ কিমান পাই আছো 3 দিনকে পাই আছো মাত্ৰ 3 দিনকে আছে তো বহুত ক'বলৈ গ'লে বহুত কম সময় আছে আৰু বহুতে হয়তো এতিয়ালৈকে প্ৰিপেয়াৰ কৰাই নাই বহুতে ফাৰ্স্ট ইয়াৰ টু নেগলেক্ট কৰি হয়তো বহুতে পঢ়া কমপ্লিটে কৰা নাই তো সেইখিনি প্ৰিপাৰেচন কিদৰে কৰিব লাগিব সেইখিনি কথা মই আজি ভিডিঅ'ত ক'বলৈ গৈ আছো এতিয়া আমাৰ 6টা সাবজেক্ট আছে তো আমি জানো আমাৰ কি হয় এটা ফ'ৰ্থ সাবজেক্ট থাকে মানে আমি যোনটোত কম নম্বৰ পাওঁ সেইটো আমাৰ ফ'ৰ্থ হৈ যায় কিন্তু এমআইএল আৰু আমাৰ কি ইংলিছৰ বাদে বাকি 4টা সাবজেক্টৰ যিটো নম্বৰ কম পাওঁ সেইটোত আমাৰ কি হয় ফ'ৰ্থ হৈ যায় এটা ফ'ৰ্থ সাবজেক্টৰ কথা এটা কৈ লওঁ ইয়াতে তো ফ'ৰ্থ সাবজেক্টত তুমি যদি ধৰা এতিয়া ফাৰ্স্ট ইয়াৰত ফ'ৰ্থ সাবজেক্টত ফেইল কৰি গলা এনেকুৱা নহয় বহুতে এইটো সুধি আছিলে কেনে কৈছো যে ধৰা কাৰোবাৰ সায়েন্স ষ্ট্ৰীমৰ ছাত্ৰ এজনৰ তেওঁৰ কি হৈছে যে ধৰা ফাৰ্স্ট ইয়াৰত ফ'ৰ্থ সাবজেক্ট মানে কম নম্বৰ পোৱা সাবজেক্টটো হৈছে কেমিষ্ট্ৰি হৈ গ'ল কিন্তু সেকেন্ড ইয়াৰত যে সেই কেমিষ্ট্ৰি ফ'ৰ্থ হ'ব তেনেকুৱা কথা নহয় সেকেন্ড ইয়াৰত আকৌ যোনটো সাবজেক্টত কম নম্বৰ পায় সেইটোৱে ফ'ৰ্থ হ'ব সেইটো এটা মানে বহুতে ভাবি লয় যে যদি ফাৰ্স্ট ইয়াৰত ফ'ৰ্থ সাবজেক্টটো কেমিষ্ট্ৰি হয় সেকেন্ড ইয়াৰটো ফ'ৰ্থ হৈ যাব নেকি তেনেকুৱা এটা ভাব থাকে তেওঁলোকৰ কিন্তু এইটো ফাৰ্স্ট ইয়াৰৰ লগত মেটাৰ নকৰে সেকেন্ড ইয়াৰ যোনটো হ'ব সেইটোৱে এতিয়া ফ'ৰ্থ সাবজেক্টটো ডিসকাস কৰা এটা কাৰণ হৈছে যে যেহেতু আমাৰ হাতত টাইম কম গতিকে আমি এটা টাৰ্গেট কৰিব পাৰো 5টা সাবজেক্ট আমি টাৰ্গেট কৰিব পাৰো ফ'ৰ্থ সাবজেক্টটো বাদ দি ইংলিছ আসামিজ আৰু কি কৰিম আৰু বাকি 3টা সাবজেক্ট আমি টাৰ্গেট কৰিব পাৰো ফ'ৰ্থ সাবজেক্টটো বাদ দি পেলাই যেহেতু আমাৰ টাইম কম যিয়ে এতিয়ালৈকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰা নাই তেওঁলোকৰ কাৰণে 6টা সাবজেক্ট কমপ্লিট কৰাটো খুবেই মানে দিগদাৰ হ'ব গতিকে আমি কি ল'ব লাগিব টাৰ্গেট ল'ব লাগিব আমি 5টা সাবজেক্টৰ 5টা কি সাবজেক্ট টাৰ্গেট কৰিবা সেইটো তোমালোকৰ কথা এতিয়া কথাটো হ'ল আমি কি কৰিব লাগিব ধৰিলে 5টা সাবজেক্ট ললো আমি এটা সাবজেক্ট আমি কি কৰিম দিনে লাইক এটা দিনত আমি ট্ৰাই কৰিব লাগিব যাতে দুটা সাবজেক্ট ল'ব পাৰো দুটা সাবজেক্ট আমি ল'ম কোনবা হয়তো 3টা ল'ব পাৰে কিন্তু দুটা সাবজেক্ট লোৱাই বেটাৰ হ'ব হাফ ডে এটা সাবজেক্ট হাফ ডে আটা সাবজেক্ট তেনেকৈ তোমালোকে যদি শিডিউল এটা বনাই লোৱা তেতিয়াহ'লে তোমালোকে খুব ভাল হ'ব এটা কমপ্লিট হৈ যাব সোনকালে কমপ্লিট হ'ব এটা আমি কমপ্লিট কৰিম কিমান যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে কমপ্লিট হোৱা নাই ষ্টাৰ্টে কৰা নাই তেওঁলোকে এটা টাৰ্গেট ৰাখিব লাগিব যে 50+ মই পাব লাগিব বেছি মই কোৱা নাই যে 80 পাব লাগিব এতিয়া ইমান কম সময়ত পোৱাটো হয়তো পসিবল নহ'ব পাৰে গতিকে আমি এটা টাৰ্গেট ৰাখিব লাগিব যে 50+ না 60+ টাৰ্গেট ৰাখা যে মই 60+ আনিম হেতু টাৰ্গেট লৈ পেলাই যদি একেদিন পঢ়া তোমালোকে পাৰিবা কৰিবলৈ তো 60+ আনিবলৈ গ'লে আমি পঢ়াটো অকন বেছি বঢ়াব লাগিব আমি যেনতেন খালি উঠিলো বহিলো একেদিন যি কৰিলো এটা বছৰে প্ৰায় গ'ল আমাৰ হয়নে এটা বছৰ ন কম বাৰু এটা বছৰ আমাৰ পৰা গুচি গ'ল এনে আমি নপঢ়িলো কিন্তু এটা পঢ়িব লাগিব ফাৰ্স্ট ইয়াৰ কাৰণে আমি এক্সামৰ কাৰণে পঢ়িব লাগিব প্ৰত্যেকটা এক্সামে কিন্তু ইম্পৰ্টেন্ট এনে ফালতু এক্সাম বুলি বাদ দি দিবা এটো বাদ দি দিবা পিছত কিন্তু অকন দিগদাৰ হ'ব গতিকে ফাৰ্স্ট ইয়াৰ এক্সামটো ইম্পৰ্টেন্ট হিচাপে লৈ পেলাই তোমালোকে এইকেদিন যিকেদিন আছে আৰু 18 দিন মান তো এই 18 দিন ভালদৰে লাগি যোৱা ভালদৰে পঢ়িলে তোমালোকৰ ধুনীয়াকৈ 60+ আৰু বেছিও যাব পাৰে তোমালোকৰ কিন্তু মই জাস্ট এটা এজ এ হোল কৈছো আৰু 60+ এটা টাৰ্গেট ৰাখিবা তো তোমালোকে কিন্তু হেতু আনিব পাৰিবা হেতু এচিভ কৰিব পাৰিবা এতিয়া আমাৰ যদি ফাৰ্স্ট ইয়াৰ এক্সামৰ কথা কওঁ আমি যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বিলাক কেনেকুৱা প্যাটাৰ্ন আহিছিলে প্ৰথমতে প্যাটাৰ্ন বুজিব লাগিব প্ৰথমতে প্যাটাৰ্ন বুজি বহুত আৰু এটা কথা ইয়াতে বহুত সিলেবাস পোৱা নাই বুলি কৈ আছিল তো ডেসক্ৰিপচনত মই সিলেবাসৰ ভিডিওটো দি দিম কিদৰে সিলেবাস উলিয়াব লাগে তোমাকে এই ভিডিওটো চাই পেলাই গম পাই যাবা প্ৰথমতে তোমালোকৰ লাগিলে এটা দিন তোমালোকে কি কৰা বহি পেলাই ভালদৰে সিলেবাস এক্সাম প্যাটাৰ্নটো বুজি লোৱা এক্সাম প্যাটাৰ্ন মানে হৈছে যে কেনে ধৰণৰ কোৱেশ্চন আহে তো কেনে ধৰণৰ কোৱেশ্চন আহে তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চাব পাৰা আমাৰ গুগলতে পাই যাবা সাৰ্চ কৰিলে তো বা কোৱেশ্চন বেংকত আছে কোৱেশ্চন বেংকখন ফলো কৰিব পাৰা তো প্ৰথমতে এদিন তোমাকে এক্সাম প্যাটাৰ্নত লগোৱা এক্সাম সিলেবাস ক্লিয়াৰ কৰা এক্সাম প্যাটাৰ্নটো বুজা যে এটো সাবজেক্টত কেনেকুৱা কোৱেশ্চন আহে কেতিয়াবা কি থাকে 8টা কোৱেশ্চন দিয়া থাকে 5টা লিখিলে হয় তো এক্সাম প্যাটাৰ্নটো বুজিব পোৱা কিমান কিমান মাৰ্কছৰ আহে কিমান কিমান মাৰ্কছৰ বেছিকৈ আহে সেই এক্সাম প্যাটাৰ্ন যদি বুজি লোৱা তেতিয়া তোমাকৰ পঢ়িবলৈ লাভ হ'ব মানে যদি পঢ়িবা বহুতে তোমাকৰ মানে এটা আইডিয়া আহি যাব যে কি পঢ়িম কি নপঢ়িম এক্সাম প্যাটাৰ্নটো ক্লিয়াৰ কৰিলা এটা দিন লগালা লাগিলে যদি লাগে আৰু নালাগিলেও পাপাই ষ্টাৰ্ট কৰিব পাৰিবা তো এক্সাম প্যাটাৰ্ন বুজি গলো আমি তাৰ পিছত কি কৰিবা চেপ্টাৰ ওয়াইজ কমপ্লিট কৰি গৈ থাকিবা আৰু কোৱেশ্চন বেংকখন যদি তোমাকৰ হাতত আছে তেতিয়া আৰু ভাল কথা চেপ্টাৰ এটা পঢ়িলা তাৰ পিছত কোৱেশ্চন বেংকখন চালা যে এই চেপ্টাৰটো কি কোৱেশ্চন আছে প্ৰিভিয়াস ইয়াৰত কি কোৱেশ্চন আহিছিলে সেইকেইটা যদি ভালকে পঢ়া সেইকেইটা যদি ৰিভিজন কৰা তেতিয়াহ'লে তোমালোকৰ কি হ'ব বস্তুখিনি ক্লিয়াৰ হৈ গৈ থাকিব তেনেদৰে তোমালোকে যদি ষ্টাৰ্ট কৰা আৰু খুব ভাল হ'ব নিশ্চয় তেনেধৰণে তোমালোকে যদি পঢ়ি থাকা কন্টিনিউ কৰি থাকা তোমালোকৰ কিন্তু এটা সাবজেক্ট কৈ কমি গৈ থাকিব সম্পূৰ্ণ হয়তো কেতিয়াবা কমপ্লিট নহ'ব পাৰে যেহেতু দিন কম যিসকলে এতিয়ালৈকে ষ্টাৰ্ট কৰা তেওঁলোকৰ কথা কৈছো
যে তেওঁলোকৰ হয়তো একেবাৰে শেষত হয়তো শেষ নহ'ব পাৰে, কেইটামান চেপ্টাৰ বাচি থাকিব পাৰে। সেইকাৰণে মই কৈছোঁ যে 60+ টাৰ্গেট কৰা, যাতে তোমালোকে কমচে কম 60% আনিব পাৰা। এজ এ হ'ল যাতে 60% আনিব পাৰা, সেইটো ট্ৰাই কৰা। এইটো এতিয়া ভয় খাই লাভ নাই যে ইমান দিন আছে। ভয় খাই পেলাই মই যদি বহি থাকোঁ কিতাপ চিতাপ নপঢ়ি, তেতিয়া লাভ নাই। ষ্টাৰ্ট কৰা, ভিডিঅ'টো চোৱাৰ পিছত ষ্টাৰ্ট কৰা। প্ৰথমতে কি ক'লোঁ মই, এক্সাম পেটাৰ্ণ বুজা, চিলেবাছ বুজা, তাৰপিছত ষ্টাৰ্ট কৰি দিয়া আৰু কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু 4th ছাবজেক্টৰ কথা এটা কৈ লওঁ যে 4th ছাবজেক্ট যদি মই কৈছোঁ যে 4th ছাবজেক্টটো বাদ দিবলৈ, কিন্তু ট্ৰাই কৰা যাতে তাতে 4th ছাবজেক্টৰ এটলিষ্ট পাছিং মাৰ্কছটো আনিব পাৰা, 30+ যাতে আনিব পাৰা, সেইটো তোমালোকে টাৰ্গেট কৰি তোমালোকে পঢ়ি যোৱা। চাবা তোমালোকৰ মানে ফাৰ্ষ্ট ইয়েৰটো ভাল হ'লে আমাৰ মনটো ভাল লাগি দিব, ছেকেণ্ড ইয়েৰ পঢ়িব মন যাব তেতিয়া। কিন্তু ফাৰ্ষ্ট ইয়েৰ বেয়া হ'লে কি হ'ব, ছেকেণ্ড ইয়েৰত পঢ়িবলৈ মন নাযাব। গতিকে সেইটো কাম কৰা তোমালোকে। তো সেইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া। তো কেনেকৈ পঢ়িবা কমেণ্ট বক্সত জনাব নাপাহৰিবা। তেন্তে আজিৰ ভিডিঅ'তে ঠিক কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।